লুটুমাৰীত উচ্ছেদ ভাঙি পেলালে 1411টা ঘৰ 12টা মছজিদ পৰীক্ষাৰ্থীৰ হাহাকাৰ শিক্ষাৰ অধিকাৰ নাৰী সংক্ৰান্তীয় আইনকে ধৰি বহু আইন উলংঘা কৰি লুটুমাৰী বনাঞ্চলত উচ্ছেদ চলোৱাৰ অভিযোগ কান্দি কান্দি উচ্ছেদিতই কলে আল্লাহৰ ঘৰ নাভাঙিব বেদখলকাৰীসকললৈ জল জীৱনকে ধৰি বিভিন্ন চৰকাৰী আঁচনিৰ সুবিধা কোনে দিছিল নমস্কাৰ নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ মুকলি কাষৰ তলেই যেন এতিয়া শেষ আশ্ৰয় হৈ পৰিছে লুটুমাৰীৰ উচ্ছেদৰ পাছতে আশ্ৰয়ৰ অভাৱত হিয়া ঢাকুৰি কান্দিছে উচ্ছেদিতই এতিয়া আমাৰ মছজিদ ভাঙিছে মুখ লাগিলে গুলি কৰি মাৰি দিয়ক মছজিদ থাকক মই মৰি যাম মছজিদ থাকক পৃথিৱীৰ মানুহ যি মানুহ আহিলেও এক নমজ পঢ়িব পাৰিব মামা মোক অনুৰোধ কৰি কৈছো যি কৰিছে কিন্তু আমাক কোনো মাটি বাৰী নাই হাতত কিতাপ লৈ শৈক্ষিক ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছে কণ কণ ছাত্ৰ-ছাত্ৰী জিলা আয়ুক্ত দেৱাশিষ শৰ্মাৰ তত্ত্বাৱধানত 50খন এক্সকেভেটৰেৰে কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত পুৱা 7 বজাৰ পৰা প্ৰশাসনে সংৰক্ষিত বনাঞ্চলখনত উচ্ছেদ অভিযান চলায় এই অভিযানত লুটুমাৰীত 426টা পকী ঘৰ 985টা কেঁচা ঘৰ সহ 12টা মছজিদ উৎখাত কৰে চৰকাৰী হিচাপ অনুসৰি এই সংৰক্ষিত বনাঞ্চলৰ কমেও 5962 হেক্টৰ ভূমি 1548টা পৰিয়ালে বেদখল কৰি তাত ঘৰ দুৱাৰ সাজি বাস কৰি আছিল আশ্চৰ্যজনকভাৱে বেদখলকাৰীসকলে জল জীৱনকে ধৰি বিভিন্ন চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিছিল এনেদৰে চৰকাৰী আঁচনিৰ সুবিধা দি কোনে দৰত প্ৰদৰ্শন কৰিছিল বুলি সম্প্ৰতি প্ৰশ্ন উত্থাপন হৈছে বিশেষকৈ জল জীৱন আঁচনি 2019ৰ পৰাহে কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিছে এই বেদখলকাৰীসকললৈ প্ৰশাসনে 3 মাহ পূৰ্বে উচ্ছেদৰ জাননী জাৰি কৰিছিল এই জাননী লাভ কৰাৰ পাছতে বেদখলকাৰীসকলৰ 70% ইতিমধ্যে নিজৰ ঘৰ দুৱাৰ ভাঙি চিঙি আঁতৰি গৈছে বাকি 30% শনিবাৰে প্ৰশাসনে উচ্ছেদ অভিযান আৰম্ভ কৰে 90% বেদখলিত অঞ্চলত উচ্ছেদ অভিযান চলে হয় এনে এক অৱস্থাই এতিয়া বিৰাজমান নগাঁও জিলাৰ কামপুৰৰ লুটুমাৰী শনিবাৰে পুৱাৰ পৰা লুটুমাৰীৰ বনাঞ্চলৰ ভূমি বেদখল কৰি আশ্ৰয় লৈ থকা 1,500 পৰিয়ালক উচ্ছেদৰ বাবে বুলডোজাৰ চলাই দিয়াৰ পাছতে এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় উচ্ছেদিতৰ মাজত অন্য ঠাইত মাটি থকা একাংশ লোকৰ লগতে বিভিন্ন প্ৰান্তৰ ভূমিহীন লোকে প্ৰায় 30-40 বছৰ ধৰি লুটুমাৰী বনাঞ্চল দখল কৰি বসবাস কৰি থকাৰ পাছত বনাঞ্চলৰ ভূমি বেদখলমুক্ত কৰিবলৈ চৰকাৰ প্ৰশাসনে উচ্ছেদ অভিযান আৰম্ভ কৰি দিয়াত এতিয়া বিশেষকৈ ভূমিহীন লোকসকল এক প্ৰকাৰ বিপদৰ সন্মুখীন হৈছে শনিবাৰৰ পৰা নগাঁও জিলা প্ৰশাসনে আৰম্ভ কৰা উচ্ছেদ অভিযানৰ পূৰ্বে অঞ্চলটোৰ প্ৰায় 70% লোকে স্বইচ্ছাই বনাঞ্চলৰ ভূমি এৰি আত্মীয় তথা অন্য স্থানলৈ ঢাপলি মেলিছে কিন্তু ইয়াৰ বিপৰীতে আন একাংশই শনিবাৰে প্ৰশাসনৰ উচ্ছেদ অভিযানৰ পাছত লুটুমাৰীৰ কান্দাপৰা চাংখোলা বেদাৰীপাৰ মাজগাঁও পদুমনি আদি এলেকাৰ উচ্ছেদিতই আশ্ৰয়ৰ অভাৱত এক প্ৰকাৰ হাহাকাৰ কৰিবলগীয়া হৈছে এনে এক পৰিস্থিতিৰ মাজত প্ৰশাসনে উচ্ছেদ চলোৱাৰ পাছত মুকলি আকাশৰ তলেই যেন আশ্ৰয়স্থলী হৈ পৰিছে একাংশ উচ্ছেদিতৰ বাবে শনিবাৰে পুৱাৰ ভাগত উচ্ছেদ কৰা ঘৰৰ ভেটিতেই নিজৰ সন্তানক সাৱটি মুকলি আকাশৰ তলত আশ্ৰয় লৈছে কেইবাগৰাকীও মহিলাই লুটুমাৰীৰ বেদেৰীপাৰৰ উচ্ছেদিত এগৰাকী মহিলাই হিয়া ঢাকুৰি কান্দি কয় মোৰ ঘৰ আছিল ভুৰগাঁৱত আজিৰ পৰা 20-25 বছৰ ধৰি এই স্থানতে আছো কিন্তু এতিয়া আমাক এই স্থানৰ পৰা উচ্ছেদ কৰিছে আমি ইয়াত বহি থাকিলেও পুলিচে খেদে আমাৰ আশ্ৰয় বুলিবলৈ একোৱেই নাই এতিয়া আমি কলৈ যাম কি কৰিম আমাক থাকিবলৈ সুবিধা নিদিলে গুলিয়াই মাৰি পেলাও আমাক মাৰি পেলোৱাই ভাল নহলে আমাৰ আন কোনো উপায় নাই একেদৰে ধুবুৰীৰ পৰা আজিৰ পৰা 20-25 বছৰৰ পূৰ্বে আহি লুটুমাৰীৰ বেদেৰীপাৰ অঞ্চলত বসবাস কৰা এগৰাকী লোকে কয় আমাৰ ঘৰবাৰী খহনীয়াত জাহ গৈছিল তাৰ পাছৰ পৰা এই স্থানত আশ্ৰয় লৈছিল এতিয়া প্ৰশাসনে জাননী দিয়াৰ পাছত আমি নিজে আঁতৰি দিছো আমাৰ ঘৰৰ কিছু অংশ আজি প্ৰশাসনে উচ্ছেদ কৰিছে এতিয়া আমাৰ আশ্ৰয় নোহোৱা হৈছে সন্তানৰ শৈক্ষিক ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছে উচ্ছেদিত ৰাইজ শনিবাৰে লুটুমাৰীৰ বনাঞ্চলৰ ভূমিত প্ৰশাসনে উচ্ছেদ কৰাৰ পাছত সন্তানৰ ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছে ছাত্ৰ-ছাত্ৰীৰ লগতে উচ্ছেদিত অভিভাৱক এতিয়াতো আমাৰ মনে এনেকুৱা লাগি আছে অন্তৰটো যে আমাৰ যেতিয়া নেকি এটা পাহাৰ যেনেকুৱা ভাঙি টুকুৰা হৈ যায় এনেকুৱা আমাৰ অন্তৰটো এনেকুৱা ভাঙি গৈছে আৰু এতিয়া আজিৰ পৰা ক'ত পাৰিম এতিয়া আৰু ইয়াত আৰু থাকিব পাৰিম নাপাৰিম এইটো এতিয়ালৈকে সম্ভাৱনা হোৱা নাই প্ৰশাসনে উচ্ছেদ চলোৱাৰ পাছত বেদেৰীপাৰৰ বহু ছাত্ৰ-ছাত্ৰী ব্যস্ত হৈ পৰে নিজৰ কিতাপ পত্ৰ সুৰক্ষিত কৰাত নিজৰ কিতাপ বহি বেগত ভৰাই আত্মীয়ৰ ঘৰলৈ যাবলৈ সাজু হৈছে শিশুসকল
নিজ সন্তানৰ শৈক্ষিক ভৱিষ্যতক লৈ চিন্তিত এগৰাকী মাতৃয়ে কয়, মোৰ দুটা ল'ৰা ছোৱালী, এটা তৃতীয় আৰু এটা চতুৰ্থ শ্ৰেণীত পঢ়ে। অহা 7 তাৰিখৰ পৰা ল'ৰা ছোৱালীৰ পৰীক্ষা, কিন্তু এতিয়া আমি কি কৰিম, ক'ত থাকিম? কিতাপ পথাৰত থৈছো, এতিয়া যাবলৈ ঠাই নাই, পঢ়া শুনা ক'ত কৰিব? আত্মীয়ৰ ঘৰত কেইদিন থাকিম? চৰকাৰে ঘৰ বাৰী ভাঙি দিছে, এতিয়া মানুহ মাৰি পেলাওক। শনিবাৰে লুটুমাৰী বনাঞ্চলত প্ৰশাসনে উচ্ছেদ চলোৱাৰ পাছত এগৰাকী বৃদ্ধই শেষবাৰৰ বাবে হেঁপাহৰ ঘৰখনৰ চৌকাত খাদ্য প্ৰস্তুত কৰিলে। শেষবাৰৰ বাবে হেঁপাহৰ ঘৰখনৰ চৌকাত খাদ্য প্ৰস্তুত কৰা মজিবুৰ ৰহমানে কয়, আমাৰ ঘৰৰ কিছু নিজেও ভাঙিছো, প্ৰশাসনেও ভাঙিছে। মোৰ ল'ৰা 5টা আৰু ছোৱালী 4জনী। ইহঁতক এতিয়া আত্মীয়ৰ ঘৰত থৈ আহিছো। ল'ৰাই বেলেগতো কাম কৰে, ইয়াতো কাম কৰে, ক'ৰবাত মাটিও ল'ব নোৱাৰো। কিদৰে হৈছিল লুটুমাৰী বনাঞ্চলৰ ভূমি বেদখল? প্ৰশাসনে উচ্ছেদ চলোৱা লুটুমাৰী বনাঞ্চলৰ ভূমি কিদৰে বেদখল হৈছিল এই সন্দৰ্ভত এগৰাকী উচ্ছেদিতই সংবাদ মাধ্যমৰ সন্মুখত কয় যে, আমি ইয়াত প্ৰায় 40 বছৰ ধৰি বসবাস কৰি আছো। তেতিয়া চৰকাৰৰ মানুহে আমাক সুবিধা দিছিল, ৰেঞ্জাৰে আমাক সুবিধা দিছিল। ৰেঞ্জাৰৰ নামটো এতিয়া আমি নাজানো। ইয়াত বহুত ডাঙৰ ডাঙৰ গছ-গছনি আছিল, জংঘল আছিল, কিন্তু এতিয়া উচ্ছেদ কৰিলে। আমি এতিয়া ক'ত যাম, ক'ত থাকিম? বনাঞ্চলৰ ভূমিত নিৰ্মাণ হোৱা চামগাঁৱৰ মছজিদতো চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান। মছজিদটো আজিৰ পৰা প্ৰায় 35 বছৰৰ পূৰ্বেই নিৰ্মাণ কৰা হৈছিল বনাঞ্চলৰ ভূমিত। নগাঁৱৰ কামপুৰৰ লুটুমাৰী বনাঞ্চলৰ এটা বৃহৎ এলেকাত একাংশ লোকে ঘৰ বাৰী সাজি বসবাস কৰিবলৈ আৰম্ভ কৰাৰ সমান্তৰালকৈ এলেকাটোত নিৰ্মাণ কৰা হৈছিল কেইবাটাও মছজিদ। তাৰে এটা মছজিদ হৈছে লুটুমাৰীৰ চামগাঁও মছজিদ। চামগাঁৱৰ এই জামে মছজিদত অঞ্চলটোৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে দৈনিক নামাজৰ লগতে আদায় কৰিছিল শুক্ৰবাৰৰ জুম্মাৰ নামাজ। মছজিদটোত নামাজ আদায় কৰা ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ সন্মুখতে বুলডোজাৰ লগাই উচ্ছেদ কৰা হয় মছজিদটো। চকুৰ সন্মুখতে মছজিদটো ভাঙি থকাৰ দৃশ্য প্ৰত্যক্ষ কৰি উচুকি উঠে মছজিদৰ ইমামৰ লগতে ইছলাম ধৰ্মাৱলম্বী লোকসকল। আনকি মছজিদটো ভাঙি দিয়াৰ পাছতো মুকলি আকাশৰ তলতে মছজিদৰ ভেটিত অন্তিমবাৰৰ বাবে দুপৰীয়াৰ নামাজ আদায় কৰি হুক হুকাই কান্দি উঠে ইছলাম ধৰ্মাৱলম্বী লোকসকল। মছজিদত নামাজ আদায় কৰি শেষবাৰৰ বাবে দোৱা কৰিলে ইছলাম ধৰ্মাৱলম্বী লোকসকলে। ইয়াতে ইমাম আছিলো মই। এইটো জুমা মছজিদ। এইটো চামগাঁও পাহাৰতলি। চামগাঁও পাহাৰতলি। কেতিয়া স্থাপন হৈছিল মছজিদ? এইটো 30-35 বছৰ 40 বছৰমান হৈ গৈছে আৰু। মোৰ বয়স চলি আছে 32। ইমান বয়সতে ইয়াতে আছো মই। 7 বছৰমান হৈ গ'ল ইয়াত। চকুৰ সন্মুখতে মছজিদটো বুলডোজাৰৰ সহায়ত উচ্ছেদ কৰা প্ৰত্যক্ষ কৰি আৱেগিক হৈ পৰা মছজিদৰ ইমাম মৌলানা আব্দুল নুৰে কয়, মই জন্ম হোৱাৰ পূৰ্বে এই মছজিদ নিৰ্মাণ কৰা হৈছিল। মই 8 বছৰ ধৰি ইয়াত ইমামতি কৰি আছো। হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰী হৈ থাকোঁতে এই স্থানত চৰকাৰী স্কুল স্থাপন হৈছিল। এই স্কুলৰ কাষত মছজিদ নিৰ্মাণ কৰা হৈছিল। স্কুলখনৰ নাম লুটুমাৰী NC প্ৰাথমিক বিদ্যালয়। তেওঁ পুনৰ কয়, বিদ্যালয় নিৰ্মাণ কৰাৰ পাছত মছজিদটো ৰাইজৰ দান বৰঙণিৰে পশুগৃহ নিৰ্মাণ কৰা হৈছিল। কিন্তু এতিয়া চকুৰ সন্মুখত মছজিদটো ভাগি থকা দেখি দুখ লাগিছে। ইয়াত থকা অন্য ধৰ্মৰ লোকক কোনো জাননী জাৰি কৰা নাই। আজি ৰাতিপুৱাও এই মছজিদত নামাজ আদায় কৰিছো, কিন্তু মছজিদ ভাঙি থকা দেখি এনেকুৱা লাগিছে যে পাহাৰ ভাঙি টুকুৰা টুকুৰ হৈ গৈছে। উল্লেখ্য যে শনিবাৰে পুৱাৰ পৰা লুটুমাৰী বনাঞ্চলৰ প্ৰায় 6000 বিঘা ভূমিত প্ৰশাসনে আৰম্ভ কৰা উচ্ছেদ অভিযানত দিনটোত প্ৰায় 80% বেদখল মুক্ত কৰিবলৈ সক্ষম হোৱা বুলি জানিবলৈ দিয়ে নগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই। লুটুমাৰী ৰিজাৰ্ভ ফৰেষ্টৰ ফেমিলি আছে 1548। তাৰপিছত 5962 বিঘা মাটি। তাৰপিছত অনাৰেবল হাইকোৰ্টৰ 18/8/2025 যোনটো হুকুম সেই মৰ্মে সেইটো কৰা হৈছে। আৰু মেইন যোনখিনি জাগা হৈছে এইখিনি ৰিজাৰ্ভ ফৰেষ্ট হৈছে। লগতে ইয়াৰ পাছতো লুটুমাৰী বনাঞ্চলৰ সম্পূৰ্ণ ভূমি বেদখলমুক্ত হ'ব বুলিও জিলা আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। ইপিনে উক্ত উচ্ছেদিত অঞ্চলত জল জীৱন মিছনৰো 3খন আঁচনি আছে। আনহাতে ধৰ্মীয় সংখ্যালঘু লোকক লক্ষ্য কৰি চৰকাৰে উচ্ছেদ অভিযান চলাইছে বুলি সৰব হৈ উঠিছে আমচুৰ নগাঁও জিলা সমিতি। আমচুৰ নগাঁও জিলা সমিতিয়ে উচ্ছেদিত ভূমিহীন লোকসকলক পুনৰ সংস্থাপন দিবলৈ চৰকাৰক দাবী জনাইছে। এই উচ্ছেদ চলি থকা সময়তে উচ্ছেদ বন্ধ হোৱাৰ ভুৱা প্ৰচাৰ চলাই গ্ৰেপ্তাৰ হৈছে 2জন ব্যক্তি। উচ্চ ন্যায়ালয়ে উচ্ছেদ বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া বুলি ভুৱা প্ৰচাৰ চলাই লুটুমাৰী সংৰক্ষিত বনাঞ্চলৰ বেদখলকাৰীসকলৰ পৰা ধন সংগ্ৰহ কৰা 2জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। এই কথা সদৰি কৰি আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই জনায় যে ধৃত লোক 2জন হ'ল আব্দুল আৱাল আৰু ইউছুফ আলী। দুয়োৰে বিৰুদ্ধে আইনগত ব্যৱস্থা আৰম্ভ হৈছে বুলি আৰক্ষী অধীক্ষকে সদৰি কৰিছে।
শ্ৰমিক সন্থাৰ প্ৰশ্ন, লুটুমাৰী সংৰক্ষিত বনাঞ্চলৰ বেদখলকাৰীসকলে কেনেদৰে বিভিন্ন চৰকাৰী আঁচনিৰ সুবিধা ভোগ কৰিবলৈ পাবে? এই অভিযোগ উত্থাপন কৰিছে সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাকে ধৰি একাংশ সংগঠনে। এক বিবৃতিত গ্ৰামীণ শ্ৰমিক সন্থাৰ সাধাৰণ সম্পাদক অৰূপ কুমাৰ মহন্ত, নিখিল ভাৰত কৃষক সভাৰ ৰাজ্যিক সভাপতি আৰু অসম ৰাজ্যিক কৃষক সভাৰ নগাঁও জিলা সমিতিৰ সভাপতি গোবিন্দ চন্দ্ৰ নাথে কয়, বনাঞ্চল নিশ্চিতভাৱে সুৰক্ষিত আৰু সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগিব। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে সকলো মানৱীয় দৃষ্টিকোণ আৰু অধিকাৰ ভংগ কৰা হ'ব। 1919 চনতে লুটুমাৰী বনাঞ্চলক সংৰক্ষিত বনাঞ্চল বুলি ঘোষণা কৰা হৈছিল। কিন্তু বিগত 40 বছৰত উক্ত অঞ্চল কেনেকৈ জনবসতিপূৰ্ণ অঞ্চললৈ পৰ্যবসিত হ'ল? তদুপৰি উক্ত অঞ্চললৈ চৰকাৰী বিদ্যালয়, অংগনবাড়ী কেন্দ্ৰ, জল জীৱন মিছনৰ খোৱা পানী যোগান, ঘৰে ঘৰে বিদ্যুৎ যোগান, MGNৰেগাৰ জব কাৰ্ড, PM কিষাণ যোজনা, খাদ্য সুৰক্ষা আইনৰ ৰেচন কাৰ্ড, অৰুণোদয়, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ লগতে মহিলা উদ্যমিতা আঁচনিৰ 10,000 টকাৰ কোনে যোগান ধৰিলে বুলিও এই সংগঠনসমূহৰ নেতৃবৃন্দই প্ৰশ্ন উত্থাপন কৰিছে। লগতে উক্ত অঞ্চলত পঞ্চায়ত, বিধানসভা আৰু লোকসভা নিৰ্বাচনৰ ভোটাৰ তালিকাত কেনেকৈ নাম অন্তৰ্ভুক্ত হ'ল আৰু কিয় 1985ৰ পৰা 2025 চনলৈকে প্ৰকাশিত ভোটাৰ তালিকাবোৰত লুটুমাৰী মুক্ত বনাঞ্চল বুলি প্ৰকাশিত হৈ আছে বুলিও বিবৃতিটোত প্ৰশ্ন কৰা হৈছে। বিবৃতিটোত উক্ত তিনি সংগঠনৰ নেতৃবৃন্দই লগতে কয় যে এই অঞ্চলৰ বাসিন্দাসকলৰ NRCত জড়িত নোহোৱা গাঁও বুলি স্বীকৃতি দিয়া হ'ল। এই প্ৰশ্নৰ উত্তৰ জিলা প্ৰশাসনে ৰাজহুৱা কৰাৰ লগতে বন বিভাগৰ সৈতে সংশ্লিষ্ট বিভাগসমূহকো দোষী সাব্যস্ত কৰি আইনী বিচাৰৰ আওতালৈ আনিবলৈ সংগঠনকেইটাই দাবী উত্থাপন কৰিছে। বিবৃতিটোত এই বুলিও দাবী জনোৱা হৈছে, যদি লুটুমাৰী সংৰক্ষিত বনাঞ্চলৰ ভিতৰত ৰাণী পুখুৰী, বৰপুখুৰী, পদুম পুখুৰী, উলুমগুৰি, লংজাপ আৰু লুটুমাৰীত জড়িত নোহোৱা গাঁৱৰ 12,608 বিঘা একঠা মাটি আছে, তেন্তে সেই জড়িত নোহোৱা গাঁওসমূহত থকা চুবুৰীসমূহৰ নাম চৰকাৰে শীঘ্ৰে প্ৰকাশ কৰা উচিত। লগতে এই তিনি সংগঠনে একেবাৰে আশ্ৰয়হীন উচ্ছেদিত পৰিয়ালসমূহৰ বাবে শীঘ্ৰে আশ্ৰয় শিবিৰ স্থাপন কৰিবলৈও দাবী জনাইছে। অন্যথা আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিছে সংগঠন তিনিটাই। সংগঠন তিনিটাই লগতে অভিযোগ উত্থাপন কৰে যে উচ্ছেদিত লোকসকলৰ বাবে আগতীয়াকৈ কোনো আশ্ৰয় ব্যৱস্থা নকৰাটোৱে ভাৰত চৰকাৰে ৰূপায়ণ কৰি থকা মহিলা সম্পৰ্কীয় বিভিন্ন আইন আৰু আঁচনিক উলংঘা কৰিছে। তদুপৰি এই তিনি সংগঠনে ক্ষোভ প্ৰকাশ কৰে যে অহা ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'বলগীয়া হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ লগতে বছৰেকীয়া পৰীক্ষাৰ এই উচ্ছেদিত অঞ্চলসমূহৰ পৰীক্ষাৰ্থীসকলৰ কোনো ক্ষয় ক্ষতি নোহোৱাৰ নিশ্চিতকৰণ নকৰাটোৱে শিক্ষাৰ অধিকাৰ আইন উলংঘন কৰিছে। ব্যুৰো ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।